নমস্কাৰ এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো বিজেপিক ভোট দিয়াৰ বাবে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ সমৰ্থকে এইবাৰ বিজেপি সমৰ্থকক মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু দা লাঠি লৈ কৰা আক্ৰমণৰ সমগ্ৰ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে ঢিঙত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাত 7 জনকৈ বিজেপি কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিজেপিক ভোট দিয়াৰ বাবে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকক মাৰপিট কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে দা লাঠি লৈ কৰা এই আক্ৰমণৰ সমগ্ৰ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পুৰুষ মহিলা সহ 7 জনকৈ লোক আঘাতপ্ৰাপ্ত আটাইকে ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু সংকটজনক অৱস্থাত 5 জনক নগাঁও হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ঢিঙৰ পলাশতলিৰ কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আঘাতপ্ৰাপ্ত জয়নাল আবেদিন মোবাৰক হুছেইন জাহানাৰা বেগম সেনাজ পারবিন ওয়াহিদুল হক শহীদুল রহমান আৰু কাৰিমা খাতুন একেগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি পুনৰ দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাত 7 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিজেপিক ভোট দিয়াৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে লগতে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকক মাৰপিট কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে দা লাঠি লৈ কৰা এই ভয়ংকৰ আক্ৰমণৰ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে আৰু এই ভয়ংকৰ ঘটনাত 7 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰে 5 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত এই 5 জন লোকক নগাঁওলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আঘাতপ্ৰাপ্ত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 5 জনক নগাঁও হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদানক কেন্দ্ৰ কৰি এইবাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঢিঙত এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপিক ভোট দিয়াৰ বাবে কংগ্ৰেছ সমৰ্থকে ভোটাৰক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ভয়ংকৰ ঘটনাত জয়নাল আবেদিন মোবাৰক হুছেইন জাহানাৰা বেগম সেনাজ পারবিন ওয়াহিদুল হক শহীদুল রহমান আৰু কাৰিমা খাতুন নামৰ 7 জনকৈ পুৰুষ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল উক্ত ঘটনাক কেন্দ্ৰ কৰি পুনৰবাৰ দুই পক্ষৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু কেমেৰাতে সমগ্ৰ দৃশ্য বন্দী হৈছে বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘটিত হোৱা মাৰপিটৰ এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে পুনৰ জনাইছো বিজেপিক ভোট দিয়াৰ বাবে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকক মাৰপিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ভয়ংকৰ ঘটনাত 7 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু 5 জনক সংকটজনক অৱস্থাত নগাঁও হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকক মাৰপিট কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু এই ভয়ংকৰ মাৰপিটৰ সমগ্ৰ ঘটনা কেমেৰাত বন্দী হৈছে আৰু 7 জনকৈ লোক এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াব লৈছো কোনে মাৰিছে জয়নাল আবেদিনে মাৰিছে মোবাৰক মামাদুল আৰু ইলিয়াস এই আমি কংগ্ৰেছত ভোট দিয়া নাই সেইকাৰণে মাৰিছে বিজেপিত কালে ভোট দিছো আৰু এদিন গেছে মোৰ গড়ত উঠি মাৰিছে একদম গায়ৰত উঠি মাৰিছে মানে বিজেপিত ভোট দিছো সেইকাৰণে আৰু এদিন মোক মাৰিছে সেদিন চৰ থাপৰা দিলে আজি মোক গড়ত উঠি মাৰিছে কেলে ভোট দিছো মই বিজেপি মানে কংগ্ৰেছত ভোট নিদিয়াৰ কাৰণে মাৰিছে সেইকাৰণে মাৰিছে সেইটো মোৰ চাচা হয় সেইকাৰণে মাৰিছে
কেলে মই বিজেপিত ঘূৰি থাকোঁ সুৰেৰ বুঢ়াৰ লগত সেইকাৰণে মাৰিছে ঘৰত উঠি মাৰিছে কি দি মাৰিছে মাৰিছে লাঠি ৰড এই দুটা বস্তুই দেখিছোঁ আৰু বাকী দেখা নাই আমি কাম কৰি আছোঁ ধান মৰাই আছোঁ ধান টানি আছোঁ তাৰপিছত মাৰিছে কোনে মাৰিছে জয়নালুদ্দিনে মাৰিছে মুবাৰক কোনে কোনে মাৰিছে জনেলে স্যার এক জায়গা আরো আরেকটা আছে এটা আরেকটা আছে সমুদ্র স্যার এই যে ব্যক্তি কোনে কোনে মাৰিছে জনেলে স্যার এক জায়গা আরো আরেকটা আছে এটা আরেকটা আছে সমুদ্র স্যার এই যে ব্যক্তি কোনে কোনে এখন লৈ আহক মই তাতে ফিটিং হৈ